আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। মই আজি ঘৰৰ খানাত আমি বুঢ়া বুঢ়ী থাকোঁ আৰু বুঢ়া বুঢ়ীৰ কাৰণে বনাইছোঁ। ল'ৰা ছোৱালীকেইটা পঢ়িব গৈছে, দুটাই চাকৰি পাইছে, এনেকুৱা আৰু ঘৰত নাথাকে। চাৰিটা ল'ৰা ছোৱালী, তিনিটা ছোৱালী এটা ল'ৰা। এয়া মই চালাড বনাইছোঁ, নেমু, এয়া লাও ভাজি, তাৰপিছত এয়া গছৰ কল আৰু অমৃতসৰৰ কল কেঁচাতে ভাঙি পৰিছে, সেইটো তৰকাৰী খোৱা যায়। তাৰপিছত চিপছ খোৱা যায়, ভাজি খোৱা যায়, ভৰ্তা খোৱা যায়। এইটো এই শিলঘৰীয়া মাছ দি কল দি বনাইছোঁ, ধনিয়া পাত দি। আজি বেছি বনোৱা নাই, গাটো বেছি ভাল নহয় কাৰণে এই তিনিটাই বনাইছোঁ। আৰু যেতিয়া গা ভাল থাকে বহুত কিবা কিবি বনাই থাকোঁ আৰু। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেকৈ ধুনীয়াকৈ খাদ্য বনাই নিজৰ স্বামীক, নিজৰ ল'ৰা ছোৱালী সৰু হাঁহক খুৱাব, তেতিয়াহে জান্নাতৰ ৰাস্তা ধৰিব পাৰি। অকল খালি পশ্চিম ফালে মুখ হৈ নামাজ পঢ়ি থাকিলে মহিলাসকলে জান্নাত নাপায় দেই। আজিলৈ আহোঁ।